এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহৰ ঘৰত 4 চকীয়া আৰু 2 চকীয়া বাহন আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো নিজৰ 4 চকীয়া বা 2 চকীয়া বাহন চলোৱাৰ সময়ত মানিব লাগিব এই বৰ গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তো কি নিয়ম মানিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত নিয়ম কেইখনৰ বিষয়ে জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। যিসকল মানুহে 2 চকীয়া বাহন চলোৱাৰ সময়ত হেলমেট ব্যৱহাৰ কৰে সেইসকল মানুহৰ কাৰণে এখন গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোকে হেলমেট কিনাৰ সময়ত কিন্তু চাব লাগিব এইখন চিহ্ন নথকা হেলমেট কিন্তু ব্যৱহাৰযোগ্য নহ'ব। তো আপোনালোকে হেলমেট ব্যৱহাৰ কৰাৰ সময়ত আপোনাৰ হেলমেটটো ISI মাৰ্ক আছেনে নাই পৰীক্ষা কৰি চাব লাগিব। আপোনালোকে চাব পাৰিলে এনেকুৱা এখন ISI মাৰ্ক থাকিব লাগিব আপোনালোকৰ হেলমেটত, অন্যথা আপোনাৰ হেলমেটখন কিন্তু গ্ৰহণযোগ্য নহ'ব। এনেকুৱা হেলমেট পিন্ধি আপোনালোকে যদি নিজৰ বাহনখন চলাই তেন্তে ভৰিব লাগিব পাৰে জৰিমনা। তাৰপিছত আৰু কেইখনমান নিয়মৰ বিষয়ে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আপোনালোকক দেখুৱাইছোঁ এনেকুৱা আৰু কেইখন নিয়ম আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে আপোনালোকক বিস্তাৰিত জনাইছোঁ। ইয়াতে 1 নম্বৰ লিখা আছে আপোনাৰ বাহনৰ গতিৰ প্ৰতি লক্ষ্য ৰাখক। তো আপুনি যেতিয়া বাহন চলাব তেতিয়া আপোনাৰ বাহনৰ গতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বেছি গতিত কিন্তু বাহন আপোনালোকে নচলাব। তাৰপিছত কোৱা হৈছে যান বাহনৰ আইন মানি চলক। তো আপুনি যেতিয়া নিজৰ বাহনখন চলাব তেতিয়া যান বাহন আইন মানি চলিব লাগিব, অন্যথা পৰিব পাৰে বিপদত। তাৰপিছত কোৱা হৈছে অমনোযোগী হৈ গাড়ী নচলাব। তো আপোনালোকে কেতিয়াও কিন্তু নিজৰ গাড়ীখন চলোৱাৰ সময়ত অমনোযোগী নহ'ব। তাৰপিছত কোৱা হৈছে সুৰক্ষাৰ বাবে ছিট বেল্ট আৰু হেলমেট পিন্ধিব লাগিব। আপোনালোকে 4 চকীয়া বাহন চলালে ছিট বেল্ট পিন্ধিব আৰু যদি 2 চকীয়া বাহন চলায় সেই ক্ষেত্ৰত এখনকৈ হেলমেট পিন্ধিব লাগিব। তাৰপিছত কোৱা হৈছে সুৰাপান কৰি কেতিয়াও গাড়ী নচলাব। আপোনালোকে গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব। যদি সুৰাপান কৰি গাড়ী চলায় তেন্তে দিব লাগিব পাৰে জৰিমনা। তাৰপিছত কোৱা হৈছে দুৰ্বল বা স্পৰ্শকাতৰ লোকসকলৰ প্ৰতি সতৰ্ক হওক। আপোনালোকে যেতিয়া নিজৰ বাহন চলাব তেতিয়া দুৰ্বল বা স্পৰ্শকাতৰ লোকৰ প্ৰতি সতৰ্ক হ'ব লাগিব। তো এতিয়াৰে পৰা আপোনালোকে নিজৰ 2 চকীয়া আৰু 4 চকীয়া বাহন চলোৱাৰ সময়ত এইবোৰ নিয়ম মানি চলিব, অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত